গাড়িতে আছিল নাকি? না নাছিল। না ভাইজান গাড়ি তো ছিল। মালবিলাক ক'ৰ পৰা আহিছে? কোনো মাল নাই, খালি গাড়ী ড্ৰাম। ইয়াতে খালী কৰিছে, ক'ৰ পৰা আহিছে? ইয়াত কোনো খালি হোৱা নাই, খালি ড্ৰাম। আপোনাৰ ঘৰ ক'ত? চালেতো গম আপোনাৰ পায়। ঘৰ ক'ত? আমাৰ ঘৰ হাপাচাৰা। আপুনি আপোনাৰ মালিক কোন? গাড়ীত যিহেতু আপুনি আছিল, মালিক কোন আপোনাৰ? গাড়ীৰ মালিক না? গাড়ীৰ মালিকটো কোন? গাড়ীৰ মালিক দুৰ্গিনী মাৰে। মালৰ মালিক কোন? মালটো নাই, মালে ঠিক আছে, যিকেইটা খালী হৈছে কোনো খালি হোৱা নাই। এই ঘৰত যে মাল আছে এইবিলাক আমাৰ গাড়ীত নহয়। কোনে ভাড়া কৰি লৈ আচ্ছা, গাড়ী কেইটা আছিল? হা? গাড়ী কেইটা আছিল total? আমাৰতো আমি গম পাওঁ। গাড়ী টোটেল 3টা আছিল। গাড়ী 3টা আছিল, এটা মাৰুতি আছিল আৰু 3টা বুলেৰো আছিল। ভাড়া করে নিয়েছে। ভাড়া করে কেন নিয়েছে? গাড়ি গাড়ি কো না গাড়ি ভাড়া করে কেন আনছে? ভাড়া করে কেন আনছে? ভাড়া করে কেন নিয়েছে? না না, গাড়ি তো কেউ আনে না, আমরা মোবাইলটা নেন, ওই যে মোবাইলটা নেন। এই যে তেল পড়ে আছে, এই যে মোবাইল নাম্বার আছে। যারা মালিক হরি পারিব নাম্বার তো সত্যি কথা আন না, সত্যি তাহলে সত্যি কথাটা কোন আপনি নিয়েছে কেন? মাল তো আসছে না। আচ্ছা, আপনি কিমান দিনৰ পৰা এইটো ব্যৱসায় কোনো ব্যবসা করে ব্যবসা করে না কোনে লই আইছে এটা কলে কিমান দিনৰ পৰা জড়িত আছে আপুনি? কোনে লই আইছে? কিমান দিনৰ পৰা জড়িত হৈ আছে? কোনো ব্যবসা করে না। ড্রাম 200 লিটারের 11টা ড্রাম লই লগত এই পাইপ লই আইছে, পাইপের বিজনেস করে। এই যে তেলের লগে লগে পাইপ লই আইছে, এই ফেরিরও বিজনেস করে। রহমাতুল্লাহ, নমস্কার। আমার কথা হল এই ভাওলা করি কেইটামান অবৈধ লড়া আছে, 3-4টা মান লড়া আমার এতে ভাই ভাই একটা ক্লাবের নাম দি তাতে তেল ব্যবসা, ড্রাগ ব্যবসা মানে এনেকুৱা কৰি যেতিয়া সিহঁতে কামাইটো কমি যায়, ভাল ভাল মানুহ ফসাই দেয়, ফসাই দিয়ে হেনে আৰক্ষী লোক লগত লৈ আমাক মানে খেদি এক ডিষ্ট্ৰিক্টে লৈ যায়। এনেকুৱা আমাক অত্যাচাৰ চলাইছে। আজি আমি 4টা তেলৰ গাড়ী ধৰা পাইছোঁ, 3টা ভাগি গ'লে আৰু একটা আমি আটকাইছোঁ। কথা হ'ল প্ৰশাসনৰ কাছে মই এইটাই অনুৰোধ জনাইছোঁ, উপযুক্ত তদন্ত লাগে। আকৌ এইকেইটি গুণ্ডা বাহিনী অতি সোনকালে গ্ৰেপ্তাৰ কৰি একদম যাৱজ্জীৱন জেল পঠাব লাগে। আমি যদি মৰি যাওঁ তেনেহ'লে এইকেইটি গুণ্ডা বাহিনী মোক ল'ৰা ছোৱালীক জীয়াই থাকিব নিদিব। মানে তেল চুৰিটো যেতিয়া বন্ধ হৈ যাব তেতিয়া আমাৰ ল'ৰা ছোৱালীক সিহঁতে কিডনেপ কৰিব। এই বদিৰ ল'ৰা আবেদালি আৰু হ'ল কেইটামান আছে, মানে মই চিনি নাপাওঁ। এই অবৈধ ক্লাব, এই যে ভাই ভাই ক্লাব যিটো, এইটো মই প্ৰশাসনৰ লগত অনুৰোধ জনাইছোঁ, উপযুক্ত তদন্ত কৰি আপোনালোকে চাইব। আৰু কিমান দিনৰ পৰা এনেকুৱা অসামাজিক কাম আমি শুনা পাই আছোঁ, মোৰ ঘৰৰ আগতো ঘাটং ৰাতিত মই গম পাব পৰা নাই। তেতিয়া মই কেমেৰা লগা নাই, এতিয়া কেমেৰা লগাইছোঁ, মোৰ তাতে খালি নহয় আৰু কি। আজি এতিয়া বহুত দিনৰ পৰা আমি শুনা পাই আছোঁ, কিন্তু ধৰিব পৰা নাই। মই ৰাতিটো ডিউটি দিছোঁ, কিন্তু ধৰিব পৰা নাই। আজি গোটাইখিনি ল'ৰাই মানে ছেক্ৰেটাৰী মিলি মানে ধৰছে আৰু কি। আবেদুল্লাহ বাড়িতে 3-4টা ল'ৰা জড়িত আছে, মই চিনি নাপাওঁ আৰু কি। আবেদুল্লাহ ধৰিছিলোঁ, কিন্তু ধৰাৰ পিছত সি ভগি গ'ল পৰা। ইয়াতে 4 গাড়ী মান আছিল, 3 গাড়ী ভগি গ'ল আৰু 1 গাড়ী ইয়াতে 7 ড্ৰাম মান আছে। আৰু ঘৰ আছে কিমান মই ক'ব নোৱাৰোঁ। এই তাৰ বৌদিৰ ঘৰতে কিমান আছে তেল, বৌদিৰ ঘৰত এটা খালি তেলেৰে কাৰখানা, ৰাতিত খালি তেল দুমাই। তো এইটোৱে মোৰ চৰকাৰৰ লগত আবেদন যে এইকেইটি গুণ্ডা বাহিনী থাকিব নালাগে। মানে যেতিয়া বিজনেছ বন্ধ হৈ যাব, আমাৰ জীয়া থকা অধিকাৰ নোহোৱা হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।